ঘিলামূৰত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ। দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে মঙলবাৰৰ পৰা ঘিলামূৰত আৰম্ভ হৈছে বৃহৎ লোকসংস্কৃতিৰ মহোৎসৱ। ঘিলামূৰাবাসীৰ উদ্যোগত আৰু পাৰ ভঙা উৎসাহেৰে মঙলবাৰে পুৱা কৃষ্টি ভৱন প্ৰাংগণ নিকাকৰণ, গছপুলি ৰোপণ আদি প্ৰাৰম্ভিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। বতৰৰ অনুকূলতাত উৎসাহী হৈ পৰা হাজাৰ বিজাৰ লোকসংস্কৃতিপ্ৰেমীৰ প্ৰাণোচ্ছল উপস্থিতিৰ মাজত মঙলবাৰে প্ৰথম দিনা বিহুৰ পতাকা উত্তোলন কৰা হয়। স্থায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা, উদযাপন সমিতিৰ সভাপতি দেৱজিৎ বুঢ়াগোহাঁইৰ পতাকা উত্তোলন কৰাৰ পাছতে বিহু বাকৰিত গছপুলি ৰোপণ পৰ্ব আৰম্ভ কৰে কাৰ্যকৰী সভাপতি দিলীপ বৰাই। বাকৰিত ইয়াৰ পাছতে উলিওৱা হয় দৃষ্টিনন্দন লোকসংস্কৃতি সমৃদ্ধ সাংস্কৃতিক শোভাযাত্ৰা। কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, স্থায়ী সমিতিৰ সকলো বিষয়ববীয়া, ঘিলামূৰৰ অগণন বিহুবলীয়া ৰাইজৰ অংশগ্ৰহণেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সন্মোহিত কৰে দৰ্শকক। শোভাযাত্ৰা উদ্বোধন কৰে লেখক ৰূপম দত্ত আৰু এঞ্জেলা চাংমায়ে। অসমীয়া লোকসংস্কৃতি আৰু লোকসম্পদ আৰু পৰম্পৰাৰ দৃষ্টিআকৰ্ষক উপস্থাপন, বিহুৱা বিহুৱতীৰ ছন্দময় ধ্বনিৰ মাজেৰে সমগ্ৰ ঘিলামৰা নগৰাঞ্চল পৰিভ্ৰমণ কৰে শোভাযাত্ৰাই। নমস্কাৰ। প্ৰথমেই আচলতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘিলামৰাবাসীক মোক এইখিনি সুযোগ দিয়াৰ বাবে। এটা বা দুটা বৰ্ষ নহয়, গৌৰৱোজ্জ্বল ৬৫ বৰ্ষ তেওঁলোকে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় ৰঙালী বিহু। আচলতে বিহু অসমীয়া শিৰাই শিৰাই প্ৰবাহিত হৈ থকা এক ধাৰা। বিহু বুলি ক'লে কোনো অসমীয়া ৰৈ থাকিব পাৰে। ইমান সুন্দৰকৈ ৬৫টা বছৰ তেওঁলোকে কেন্দ্ৰীয় ৰঙালী বিহু আয়োজন কৰি আহিছে আৰু আজি আৰম্ভণিৰ দিন, আজি প্ৰথম কাৰ্যসূচী হিচাপে এয়া আমি সাংস্কৃতিক শোভাযাত্ৰা মই অংশগ্ৰহণ কৰিলোঁ। আটাইতকৈ সুখী অনুভৱ কৰিছোঁ। উজনি অসমৰ এখন বিশেষ ঠাই ঘিলামৰা, গতিকে ঘিলামৰাবাসীৰ সহযোগত যেনেধৰণে আচলতে কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত হৈছে ইয়াত আটাইতকৈ ভাল লগা কথা সেইটো। কেৱল মাত্ৰ বিহু নাম এফাকি গাইছে বা বিহু দল এটা আহিছে তেনে নহয়, আচলতে প্ৰতিটো জাতি জনগোষ্ঠীক ইয়াত প্ৰাধান্য দিয়া হৈছে। আমি সেইখিনি উদ্ভাসিত হোৱা দেখিবলৈ পালোঁ। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাই ঘিলামৰাবাসীৰ বাবে এক অন্যতম একতাৰ বান্ধোন হিচাপে যেন এক নতুন বাৰ্তা কঢ়িয়াইছে, মোৰ তেনে আজি অনুভৱ হ'ল। আমি জানো যে আপুনি মানে জন্মসূত্ৰে হয়তো ঘিলামৰাৰ বংশোদ্ভৱ, হয়। গতিকে ঘিলামৰাৰ বাসী হিচাপে আজি অনুষ্ঠানত আহি কেনেকুৱা লাগিল আৰু এফাকি যদি বিহু হয় অকণমান? নিশ্চয় আচলতে এই ঘিলামৰাখন আচলতে মোৰ ককাৰ ঠাই, তাৰ পাছতে মোৰ দেউতাৰ প্ৰিয় আৰু তাৰ পাছত দেউতাৰ কন্যা হিচাপে মোৰ প্ৰিয় ঠাই। ঘিলামৰলৈ পূৰ্বতে আহিছিলোঁ শংকৰী নৃত্যৰ কৰ্মশালা দিবৰ বাবে, দ্বিতীয়বাৰ আহিছিলোঁ গুৰু জয়ন্তীত আৰু তৃতীয়বাৰ এই অনুষ্ঠানটিত আহিবলৈ পাই মোৰ আটাইতকৈ ভাল লাগিছে। পিতৃসূত্ৰেতো মোৰ সেই টানটো আছেই, আজি আহি সেই সময়খিনি যেন আকৌ এবাৰ অনুভৱ কৰিবলৈ পাৰিছোঁ তেনে লাগিছে মোৰ। ককাই যিখিনি অনুভৱ কৰিছিল হয়তো ককা থকা হ'লে আজি আটাইতকৈ বেছি সুখী হ'লোহেঁতেন। বিহু এফাকিৰ কথা যিহেতু ক'লে, মই কিন্তু গানৰ মানুহ নহয়, গতিকে অকণমান ভুল হ'ব পাৰোঁ, ক্ষমা কৰিব। কিন্তু তথাপিও যিহেতু বিহুৰ বতৰ, গতিকে কিবা এফাকি মই অকণমান গুণগুণাই দিছোঁ। জোৰা নাম এফাকিকে মই গুণগুণাই দিছোঁ। ও সজাত বন্দী হ'লে সজাৰে মইনা ঐ সজাৰে মইনা ঐ শালতনো বন্দী হ'লে হাতী। ও ময়ো বন্দী হলো কোম্পানীৰ ঐ কামতে ঐ কোম্পানীৰ কামতে ঐ টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি। ছোৱালী পাৰ্টটো গাইছোঁ এতিয়া। নাচনীগৰাকীয়ে চেনাই যেতিয়া কোম্পানীৰ কামলৈ যাওঁ বুলি কৈছে তেতিয়াতো যাবলৈ বাধা দিছে। কি বুলিনো কৈছে নাচনীগৰাকীয়ে? ও নালাগে যাবলৈ কোম্পানীৰ কামলৈ কোম্পানীৰ কামলৈ নালাগে মোক তলবৰ ধন। ও ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনি নুথাকিবৰে মন। ধন্যবাদ। এইটো একচুৱেলি মোৰ মুখখন দেখিলে আপোনালোকে গম পাবই লাগে মোৰ মুখখনত কি লিখা আছে। অন্তৰৰ পৰা কৈছোঁ, মই বৰ মানে সুখী আৰু এনেকুৱা প্ৰচেছন মোৰ মনত পৰিছে। একদম সৰুতে আমি হাতী পিঠিত উঠি আমি মূৰত বহি মই একদম অকমেণ্টেড তিনিচুকীয়াত কৰিছিলোঁ। তাৰপিছত আজি অত বছৰ মই ইয়াত পাইছোঁ, মোৰ সেই শৈশৱৰ কথা মনত পৰিছে। বাই হাত কৰিছোঁ ২-৩বাৰ, চকু পানী ওলাইছিলে মোৰ সেইবোৰ কথা মনত পৰি অনন্য। আৰু ঘিলামৰাত যিটো আপোনালোকৰ আদৰ সংস্কৃতি আৰু প্ৰতিটো বস্তু দেখিলোঁ, এইখিনি অতুলনীয়। মই অসমৰ ভিন্ন ঠাইত ঘূৰোঁ,
এইখিনি ঠাইৰ নাম মই আজীৱন মনত ৰাখিম আৰু এই যিখিনি কাম এতিয়ালৈকে মই দেখিলোঁ এই বিহুৰ নামত এইখিনি আজীৱন মই মনত ৰাখিম। মই আশা কৰিম আপোনালোকে আৰু দুগুণ উৎসাহেৰে এই কাম কৰি যাওক। মই জানো উঠি অহা প্ৰজন্ম আপোনালোকৰ মানে যিটো খোজ আপোনালোকে পেলাই যাব সেই খোজতে যাব। আপোনালোকৰ ওপৰখিনি ভাল আছিল কাৰণে আপোনালোকে এনেকুৱাকৈ ইমান ধুনীয়াকৈ আদৰ আচাহেৰে এই কামটো কৰিছে। ইয়াৰ পিছৰ প্ৰজন্মও যাতে এনেকৈয়ে লৈ যায় মই তাকে কৰিম। আৰু পৰহিলৈ পৰা মই মাজুলী গুৱাহাটী গাড়ী চলাম, ঘিলামৰাৰ মাজেদি অহা যোৱা কৰিম। এখন মোৰ নিজৰে ঠাই হৈ গ'ল। মই অত্যন্ত সুখী, একদম আজি মই হেপী। শৈশৱতে যিহেতু বিহু আপোনাৰ খাবও পাৰোঁ, নাচিবও পাৰোঁ, কিন্তু আটাইতকৈ ডাঙৰ কথা ভগৱানে সেই দুটা বস্তুৱে মোক নিদিলে। মই সুৰ লগাই গালে বৰ বেহুৰা হয়, তথাপিও গাইছোঁ আৰু বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনা বা ঐ বিহু গ'লে বিনা বা কাক। আজি অতি দুখেৰে কওঁ মই ইয়াত আহি বিহু কৰিছোঁ আমাৰ অৰ্থৰ অভাৱত তিনিচুকীয়াত কেন্দ্ৰীয় বিহুখন নহ'লে মোৰ বুকুত বৰ আঘাত পাইছোঁ। আজি লিখিম মই আশা কৰিম মই আশা কৰিম ঘিলামৰা বিহু আজীৱন যাতে এনেকৈ এই উদ্যমেৰে চলি থাকে, প্ৰতিটো প্ৰজন্মই যাতে এই বিহু পায়। মোৰ একদম হিয়া ভৰা শুভেচ্ছা মই আকৌ যাচিলোঁ। থেংক ইউ ছ' মাছ।